হেল্ল' এভৰিৱান, কি খবৰ? মই মহম্মদ শামীম আৰু মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ডিছকাউণ্ট। য়েছ, এইবাৰ লৈ আহিছোঁ অলপ বেলেগ ভিডিঅ' মানে ডিছকাউণ্ট। তো বছৰৰ আটাইতকৈ বেছি ডিছকাউণ্ট থকা চেল আমি লাইভ কৰিব গৈ আছোঁ 5 দিনৰ কাৰণে অনলি। মানে এই বছৰৰ আটাইতকৈ বেছি ডিছকাউণ্ট এই 5 দিন চলিব আমাৰ ইয়াত। তো চবেই খালি সুধি থাকে ডিছকাউণ্ট ডিছকাউণ্ট ডিছকাউণ্ট, কেতিয়া আহিব এই ডিছকাউণ্ট? তো এই দীপাৱলীত আমি বছৰৰ আটাইতকৈ বেছি ডিছকাউণ্ট দিব গৈ আছোঁ অনলি 5 দিনৰ কাৰণে। আপোনালোকে ভালকৈ নোট কৰি ল'ব, অনলি 5 ডেজৰ কাৰণে আমি এই চেল লাইভ কৰিব গৈ আছোঁ। তো যদি আপোনালোকে ভাবি আছে যে মই কিবা এটা প্ৰডাক্ট ল'ম, এই 5টা প্ৰডাক্টত আমি এই চেলটো লাইভ কৰিব গৈ আছোঁ। নাম্বাৰ 1 আহিল আপোনাৰ মোবাইল ফোন, ছেকেণ্ড আহিল আপোনাৰ টিভি, থাৰ্ড AC, ফ'ৰ্থ আহিল আপোনাৰ ৰেফ্ৰিজাৰেটৰ আৰু ৱাশ্বিং মেচিন। এই 5টা প্ৰডাক্টত আমি আটাইতকৈ বেছি ডিছকাউণ্ট এই 5 দিন দিম। তো আৰু এটা কথা, ইয়াত এই যোনটো মানে হেভি ডিছকাউণ্ট আমি দি আছোঁ, এই ডিছকাউণ্টটো অনলি ৰূপহীৰ মানুহৰ কাৰণেহে হ'ব। মানে ধৰক ৰূপহী বুলি ক'লে ৰূপহীৰ 10 কিলোমিটাৰ, ৰূপহীৰ 10 কিলোমিটাৰৰ ভিতৰৰ যি মানুহ আছে, মানে আমাৰ ৰূপহীৰ পৰা 10 কিলোমিটাৰৰ ভিতৰৰ মানুহৰ কাৰণেহে এই অফাৰ এভেইলেবল হ'ব, আদাৰ্ছৰ কাৰণে নহ'ব। চৰি, তাৰ কাৰণে বেয়া নাপাব কোনো। অনলি আমাৰ ৰূপহীৰ মানুহৰ কাৰণেহে এই অফাৰ থাকিব 5 দিনৰ কাৰণে। আৰু ইয়াত আপোনালোকে যদি ভাবি আছে যে মই দীপাৱলীৰ কাৰণে ৱেইট কৰে বহুতে, যে বহুত ডাঙৰ অফাৰ দিয়ে কোম্পানীয়ে, তো একদম ৰাইট টাইম এইটো আপোনালোকৰ লোৱাৰ কাৰণে। মানে দীপাৱলীত কোম্পানীৰ ফালৰ পৰা অফাৰ আছে, লগত এডিশ্যনেল আমাৰ ফালৰ পৰা, শিৰিন এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা আপোনালোকে এডিশ্যনেল অফাৰ পাব, যোনটো মাৰ্কেটত ক'তো এনেকুৱা ডিছকাউণ্ট নাপাব। এইটো একদম গেৰেণ্টি হয়। মানে আপোনালোকে অনলাইন অফলাইন চবতে চাই ল'ব, ক'তো এনেকুৱা ডিছকাউণ্ট নাপাব, এইটো মোৰ গেৰেণ্টি। তো আপোনালোকে যদি ভাবি আছে সোনকালে আহক আৰু সোনকালে লৈ যাওক আপোনালোকৰ এই গোটেই বস্তু সোপা, মানে মোবাইলৰ পৰা আদি কৰি ইলেক্ট্ৰনিক্স অল আইটেম, মানে যিকেইটা আমি দিছোঁ এই 5টা। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আহক। আৰু গোটেইকেইটা ফাইনেন্সো আমাৰ ইয়াত এভেইলেবল আছে, ফাইনেন্সতো ডিছকাউণ্টটো এভেইলেবল থাকিব। আৰু 0 DPৰো ব্যৱস্থা আছে, মানে ইয়াত আপোনাৰ 0 DPটো হৈ যাব। যিসকল মানে এক্সিষ্টিং কাষ্টমাৰ হয়, সিহঁতৰ কাৰণে 0 DPৰো ব্যৱস্থা আছে, মানে সিহঁতৰ 0 DPত হৈ যাব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লৈ যাওক আপোনালোকৰ এই লাগতিয়াল বস্তুবিলাক। তেতিয়ালৈকে চবেই আপোনালোক ভালে থাকিব, চবক ভালে থাকিব দিব। লাভ ইউ অল, থেংক ইউ। ষ্টকৰো কোনো কমি নাই, যিহেতু আমি অফাৰ দি আছোঁ, তো ষ্টকৰ অলপ ক্ৰাইচিছ হ'ব, কিন্তু এতিয়া আমাৰ ষ্টক পুৰা এভেইলেবল আছে।